লখিমপুৰত বিজেপিৰ দখলত গোলকগঞ্জ বিধানসভা সমষ্টিৰ 123 নং লক্ষিমাৰী গাঁও পঞ্চায়ত। বহু অপেক্ষাৰ অন্তত গোলকগঞ্জ খণ্ড উন্নয়ন কাৰ্যালয়ত আজি লক্ষিমাৰী গাঁও পঞ্চায়ত গঠন হয়। 123 নং লক্ষিমাৰী পঞ্চায়ত সভানেত্ৰী পদত অৰ্চনা ৰায় আৰু উপ সভাপতি পদত প্ৰবীণ কুমাৰ চৰকাৰ নিৰ্বাচিত হয়। সভানেত্ৰী আৰু উপ সভাপতি পদৰ ভোটদানৰ অন্তত 10টা সদস্যৰ পূৰ্ণ সমৰ্থন লাভ কৰে। ফলত সংখ্যাগৰিষ্ঠ লাভ কৰি সভানেত্ৰী পদত অৰ্চনা ৰায় আৰু উপ সভাপতি পদত প্ৰবীণ কুমাৰ চৰকাৰ নিৰ্বাচিত হয়। ভাৰত বাংলাদেশ সীমান্তৰ লক্ষিমাৰী পঞ্চায়ত অঞ্চলৰ বাট পথৰ লগতে সৰ্বাংগীন উন্নয়নক প্ৰাধান্য দি কাম কৰাৰ প্ৰতিশ্ৰুতি। মোৰ নাম অৰ্চনা ৰায়। মই 123 নং লক্ষিমাৰী গাঁও পঞ্চায়তৰ পৰা সভানেত্ৰী পদত নিযুক্তি হ'লোঁ। কেইজন সদস্য সমৰ্থন কৰিছে? 10 জনে। আপোনাক কিনি গ'ল আৰু ভালে লাগিল। কি কাম কৰিব প্ৰথম? মই চৰকাৰে দিয়া আঁচনিসমূহ ৰাজ্যৰ উন্নতিকল্পে যোগদান কৰিব বুলি ভাবিছোঁ। দলত আমিতো ভাৰতীয় জনতা পাৰ্টিৰ দেখা গৈছে একমাহ পলম হ'ল আপোনালোকৰ আজি কমিটি গঠন কৰিব। এই ক্ষেত্ৰত কি অসুবিধা হৈছিল আপোনাৰ? অসুবিধাটো একো হোৱা নাই। এইটো চৰকাৰৰ আদেশ, আমিতো মানিবই লাগিব। যি নিয়ম দিয়ে সেইখিনি আমি পালন কৰিবই লাগিব। বেলেগ পঞ্চায়তৰ একমাহ পূৰ্বে আপোনাৰ কি গঠন হৈছে, পঞ্চায়ত গঠন হৈছে। আপোনালোকৰ একমাহ পলম হোৱাৰ কাৰণ মেইন এইটো মেম্বাৰৰ কাহিনী। ইয়াত কি কাহিনী কওকচোন অলপ। মেম্বাৰেতো ছাপোৰ্ট দিব লাগিব। মেজৰিটি হ'ব লাগে। আগতে আমাৰ হ'ল 6 জন, তাৰপিছত আমাৰ হৈ গ'ল নহয় 6 জন নহয় 7 জনে লাগে। এতিয়া আমাৰতো 7 জন হৈ গ'ল। এতিয়া পূৰ্ণ সমৰ্থন পালে নে?